গোপাল গোবিন্দ যদুনন্দন কৃষ্ণ শৰণে ললো কোন কোনে মোক দ্বাৰতে কৰিলে স্মৰণ? প্ৰভু মই কুণ্ডিলৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ ৰুক্মিণী আইদেউ দূত। কি ৰুক্মিণীৰ দূত? আহা দেৱ নিৰ্ভয় ভিতৰ সোমাই আহা। দ্বাৰকাৰ ৰাজ কাৰেঙত ব্ৰাহ্মণৰ অবাধিত দ্বাৰ। বাসুদেৱ 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 জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ। উঠা উঠা দেৱ, জয় কৃষ্ণ সুৱৰ্ণ সিংহাসন কৰাশী গ্ৰহণ। হৈছে দেও মই এজন সামান্য ব্ৰাহ্মণ দেৱ তোমাৰ সোণৰ সিংহাসনৰ মই যোগ্য নহওঁ প্ৰভু। মোৰ ইয়াতে হ'ব। দেৱ নকৰা সংকোচ, ব্ৰাহ্মণ পূজনীয় আমাৰ। হিত চিত্তে কৰা তুমি আসন গ্ৰহণ। আহা নিজে মই দিও বহুৱা। তোমাৰ কি কোৱা প্ৰভু, কি কোৱা প্ৰভু? কৃষ্ণ গোসাঁই কৃষ্ণ গোসাঁই কৃষ্ণ গোসাঁই ইমানেই অতিথি পৰায়ণ যদুপতি। আজি মোৰ জীৱন ধন্য হ'ল পূৰ্ব জন্মৰ পুণ্যৰ ফলত। আজি মোৰ এই সৌভাগ্য হৈছে। বাসুদেৱ বান্ধৱ উদ্ধৱ, বান্ধৱ উদ্ধৱ, আনাচল সুৱৰ্ণ ভৃংগাৰতে ধৌত কৰি ব্ৰাহ্মণৰ চৰণ যুগল লওঁ মই পুতপা দুজন। প্ৰভু কি কোৱা? লগ প্ৰভু আহা কি কোৱা? নাই 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 নাই। হে দেৱ দিয়া নাই নাই দিওঁ মই চৰণ ধোৱা। প্ৰভু মই সামান্য ব্ৰাহ্মণ প্ৰভু। নাই 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 দেৱ নকৰা সংকোচ, ব্ৰাহ্মণৰ চৰণ সেৱাই একমাত্ৰ ধৰ্ম যাদৱ কুলৰ। আজি যদুপতি কৃষ্ণই সেই হেতু কৰিব আপুনি কৰ্তব্য পালন। দিয়া দেৱ নকৰা সংকোচ। মোৰ ভৰি তলুৱাত এটা পচন্দ ভাত আছে। তোমাৰ কোমল হাতত পানী জ্বলা বান্ধিব প্ৰভু। জয় কৃষ্ণ বাসুদেৱ, জয় কৃষ্ণ বাসুদেৱ। কি কোৱা কি কোৱা? কৃষ্ণ কৃষ্ণ পদ দুটি ধৌত কৰি যথাৰীতি কৰা হ'ল চৰণ বন্দনা। এতিয়া কোৱাটো কিবা নাম
কিবা ধাম আৰু কিবা হেতু আগমন তব জয় কৃষ্ণ বাহুদেৱ প্ৰভু মই কুণ্ডিলৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ নামবোৰ বেদনিধি কুণ্ডিলৰ ৰুক্মিণী আইদেৱে গুপ্তভাৱে ৰ'ব প্ৰভু গুপ্তভাৱে পত্ৰ এখনি দি সেই তোমাৰ চৰণত কিবা ভিক্ষা কৰিছে সেই তুমি পত্ৰখনি পঢ়ি যথাবিহিত ব্যৱস্থা লোৱা প্ৰভু দেৱ পত্ৰখন তুমিয়েই পাঠ কৰি দিয়া নাই 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 নাপা 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 বয়সৰ কথা এটা আছে দিয়াচোন প্ৰভু তোমাৰ প্ৰেম পত্ৰ নাই 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 প্ৰভু মই নহওঁ দেৱ প্ৰভু এতিয়াও আমি নিৰূপায় প্ৰভু কুণ্ডিলৰ ৰাজকুঁৱৰী তুমি মাৰিলেও মাৰা প্ৰভু সেই তাৰিলেও তাৰা কেনেকৈ অন্তৰ্জাতিজনে সুধিছে কেনেকৈ শোকক বেগ পঢ়োৱাৰ শক্তি আমাৰ নাই তুমি তুমি অন্তৰ্জামী ভগৱান সকলো কথা জানা প্ৰভু আৰু মন কৰিলে তুমি সেই স্মৰণ কৰিব পাৰা তোমাৰ সন্মুখত সেই পাপী শিশুপাল কিমান পানীৰ মাছ বান্ধৱ উদ্ধৱ বান্ধৱ তুমিও কিবা কোৱা হে প্ৰভু তুমি জগতৰ ঈশ্বৰ কল্পতৰু হয় হয় কুণ্ডিলৰে ভয়ত কাতৰ হৈ ৰুক্মিণী দেৱীয়ে তোমাকেই কৰিছে আশ্ৰয় প্ৰাৰ্থনা হয় প্ৰভু সেয়েহে আমি নীৰৱে থাকো কেনেকৈ দ্বাৰকা হোৱা দেৱৰ্ষি নাৰদে ঠিক সময়তে আহি দিলে দৰিক্ষ আমাৰ হৰি ভকত ইবাৰ করুণাময় হরি কমলাপতি মুরে ন সারিবা নারায়ণ মুরুণ শরণ তলে হরি কমলাপতি সৈতে সৈতে পখিলো জয় দ্বারকাপতি কৃষ্ণর জয় জয় দ্বারকাপতি কৃষ্ণর জয় স্বাগতম মণিৰাজ প্রভু মনে মনে আমি তোমাকে কৰিছিলো স্মৰণ। এই মাত্ৰ কুণ্ডিলৰ পৰা আহি পালে ব্ৰাহ্মণ ৰুক্মিণী দেৱীৰ প্ৰেম পত্ৰ আনিছে পঢ়ি এতিয়া তুমি ক'ব লাগে মই কি কৰা উচিত প্রভু ময়ো আহিছো সেই কুণ্ডিলৰ পৰাই মোৰো আছে বাক্য বিশেষ হ তুমিও তাৰ মানে কুণ্ডিলৰে দূত প্রভু কুণ্ডিলত আজি মই হলো অযথা লজ্জিত দেৱৰ্ষি কৃষ্ণ নাম লোৱাৰ বাবে মই পালো ঘোৰ অপমান সত্য কথা দেৱৰ্ষি প্রভু কুণ্ডিলৰ কোন পাখণ্ডই তোমাকে কৰিলে অপমান দুৰ্মতি ৰূপময়
কৈ যা দুৰ্মতি ৰুক্মই বুঢ়া ৰজাৰ একমাত্ৰ অনুগত যদিও নিজিব পুতলা তেওঁ পুত্ৰৰ হাতত সত্য কথা প্ৰভু ভক্তাধীন ভগৱান তুমি হয়। ভক্তৰ পেঠাত যদি হৈছা সদয় কৰা তেন্তে ইয়াৰ প্ৰতিকাৰ নিশ্চয় দেৱ ঋষি নিশ্চয় কৰিম মই ইয়াৰ প্ৰতিকাৰ নীৰৱে নসহো মই এই অপমান সমুচিত শাস্তি প্ৰদানিম তাক হয় যদি প্ৰয়োজন পলকতে সুদৰ্শন চক্ৰবাণ এৰি দি ভস্মীভূত কৰিম সমগ্ৰ কুন্দিল নগৰ যথাৰ্থতে ভকতৰ ভগৱান তুমি জয় কৃষ্ণ বাসুদেৱ প্ৰভু দেৱ ঋষি মই গৈ কুন্দিল সভাত সবিনয়ে তোমাৰ বিবাহৰ মই দিছিলোঁ প্ৰস্তাৱ হয় বুঢ়া ৰজাকে আদি কৰি দিছিলে সন্মতি হয় কিন্তু তোমাৰ নামত কৰি শতপদাঘাত বুঢ়া ৰজাক আৰু মোক কৰিলে অপমান বিস্তাৰ দেখিছানে স্পৰ্শা আচৰিত প্ৰভু দেৱ কৰা তুমি ইয়াৰ প্ৰতিকাৰ নিশ্চয় দেৱ ঋষি কৰিম মই ইয়াৰ প্ৰতিকাৰ চাই লওঁ কোন সেই ৰুক্মবীৰ কোন সেই চেদিৰাজ শিশুপাল সকলোকে মই চাই লম এইবাৰ ভাৰততে আছে যত মানে কৃষ্ণ বিদ্ৰোহী সকলোকে এইবাৰ মই কৰিমি নিধন অক্ৰূৰ তুৰন্তে সজোৱা ৰথে ৰুক্মিণী প্ৰিয়াই মোক মাতিছে সঘনাই কৰো মই কুন্দিল গমন বান্ধৱ বান্ধৱ কুন্দিল যাত্ৰা মোৰ থাকিল কোপানে ভাল প্ৰভু হৈ বকত ধৈবাদে হৈ ধনি দিছো জয় কৃষ্ণ বাসুদেৱ জয় জয় কৃষ্ণ বাসুদেৱ জয় জয় কৃষ্ণ বাসুদেৱ জয় জয় জয়